90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টিৰ লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টিৰ লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলছৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকালানিৰ পঞ্চমটি খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ উপাসনা শৰ্মাই। তেন্তে আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানটিৰ মাজলৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাটি খণ্ডত আমি পাৱাৰ পইণ্ট স্কিলৰ ওপৰত কথা পাতিছিলোঁ। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কেনেধৰণে কৰিব লাগে, বেছিভাগ কথাই আমি সাঙুৰি লৈছিলোঁ আৰু কেইটামান থাকি গৈছিলে, যিকেইটা মই তোমালোকক আজি ক'ব বিচাৰিছোঁ। যোৱাটি খণ্ডটো মই উল্লেখ কৰিছিলোঁ যে তোমালোকে আটাইতকৈ যিটো ইম্পৰ্টেণ্ট পইণ্ট হয় সেইটোহে শ্লাইডখনত ৰাখিবা। তোমালোকে অসংখ্য কথা শ্লাইডত দিব নালাগে। আৰু প্ৰেজেণ্টেশ্যনটো কিহৰ ওপৰত কৰিছা, ধৰা তুমি এটা অফিচৰ এটা প্ৰজেক্ট এটা প্ৰেজেণ্ট কৰিবলৈ ওলাইছা, নে তুমি এটা ডিপাৰ্টমেণ্টৰ থিয়ৰিটিকেল এটা বস্তু তুমি প্ৰেজেণ্ট কৰিবলৈ ওলাইছা, এই গোটেই বস্তুবিলাকৰ কিন্তু কণ্টেণ্টবিলাক চাই তোমাৰ শ্লাইডবিলাকৰ ডিজাইনবিলাক বেলেগ বেলেগ হ'ব। কিন্তু এটা কথা মন ৰাখিবা, যাতে আমি বহুত কথা শ্লাইডখনত নোসোমাই অকল পইণ্ট বুলেটিং কৰি আমি পইণ্ট ৱাইজ আমি অকল এটা এটা চেণ্টেঞ্চত যাতে ৰাখোঁ, আৰু বাকীখিনি কথা আমি কুৱেশ্যন আনচাৰ ছেশ্যনত বা ডিছকাশ্যনত বা পিছলৈ আমি ইলাবৰেট কৰিবলৈ যাতে থওঁ, বা বাকী কথাখিনি তুমি মুখেৰে কোৱাৰ ওপৰত গুৰুত্ব দিবা। তাৰ পাছতে কৈছিলোঁ যে অডিয়েঞ্চ চাই তোমালোকে কিছুমান আৰু পইণ্ট তাত এড কৰিব পাৰা। যেনেকৈ ধৰা তুমি যদি এটা ইনফৰ্মেল এটা গ্ৰুপৰ আগত প্ৰেজেণ্টেশ্যন দিছা, তুমি ধৰা ভিডিঅ' বেছিকৈ এড কৰিব পাৰা, হিউমাৰ ক্ৰিয়েট কৰিব পাৰা, বা কেতিয়াবা আমাক কিছুমান কাম এনেধৰণৰ কৰিবলৈ দিয়া হয়। যেনে ধৰা মোৰ এটা মনলৈ আহিছে এটা কথা, এবাৰ মই কলেজত হেপিনেছৰ ওপৰত এটা প্ৰেজেণ্টেশ্যন দিছিলোঁ। প্ৰেজেণ্টেশ্যনৰ টপিকটোৱে আছিলে হেপিনেছ, হাউ টু বি হেপী ইন লাইফ। সেই প্ৰেজেণ্টেশ্যনত মোৰ শ্লাইডত কথা একেবাৰে কম আছিলে, টেক্সট একেবাৰে নাছিলেই বুলি ক'ব পাৰা। অকল অডিঅ' আৰু পিকচাৰ্ছে আছিলে, তাত কথা একেবাৰে নাছিলে। কিন্তু ধৰা একাডেমিক এটা প্ৰেজেণ্টেশ্যন য'ত তোমাক যেনেধৰণে মই ক'লোঁ যে পপুলেশ্যন এক্সপ্ল'শ্যন বা ধৰা আনএমপ্লয়মেণ্ট এণ্ড ইণ্ডিয়াজ ষ্ট্ৰেটেজি, তাত ধৰা কথাটো অকণমান বেলেগ হ'ব। গতিকে অডিয়েঞ্চখিনি কোনখিনি হ'ব আৰু তোমাৰ টপিকটো কি, তাৰ ওপৰত বেছ কৰি তুমি শ্লাইডৰ ডিজাইন, কোনখিনি বস্তু তুমি শ্লাইডত এড কৰিবা, সেইটো অলপ বেলেগ বেলেগ হ'ব পাৰে। তাৰ পাছতে মই কৈছিলোঁ যে তুমি ৰিহাৰ্চেল যেতিয়া কৰিবা, প্ৰেজেণ্টেশ্যন যোৱাৰ আগতে মই তোমাক ৰিহাৰ্চেল কৰিবলৈ কৈছিলোঁ, আৰু ৰিহাৰ্চেল কৰোঁতে প্ৰেক্টিচ কৰোঁতে তুমি একেবাৰে মেইন পইণ্ট যিকেইটা তুমি শ্লাইডত ৰাখিছা বা যিকেইটা পইণ্ট তুমি ক'বলৈ গৈ আছা প্ৰেজেণ্টেশ্যনত, সেইকেইটা কিন্তু তুমি লিখি পেলাই প্ৰেক্টিচ কৰাটো জৰুৰী। তুমি নিজৰ হাতত এখন কাগজ ৰাখিবা, যিখন একেবাৰে তুমি বুজি পোৱাকৈ হ'ব, তুমিহে সেইখনৰ লগত নিজকে ৰিলেট কৰিব পাৰা। তেনেধৰণে তুমি পইণ্টকেইটা লিখি হাইলাইট কৰিবা, যে ইয়াৰ ফলত কি হ'ব, ছিকুৱেঞ্চটো মেইনটেইন কৰোঁতে তোমাৰ সুবিধা হ'ব। তুমি প্ৰেজেণ্টেশ্যন কৰি থাকোঁতে যদি কাগজখন পটককৈ কিবা এটা পাহৰি গৈছা, চাই ল'লে তোমাৰ মনত পৰি যাব, অ'কে 3 পইণ্টত এইখিনি আছিলে, গতিকে মই এতিয়া এইখিনি কথা ক'ব লাগে। গতিকে ৰিহাৰ্চেল কৰোঁতে প্ৰেক্টিচ কৰোঁতে পইণ্টকেইটা লিখি প্ৰেক্টিচ কৰাটো বহুত জৰুৰী বুলি মই ভাবোঁ। তাৰ পাছত আৰু এটা কথা ক'ব বিচাৰোঁ যে শ্লাইডবিলাক তোমালোকে চিম্পলকৈ ৰাখিবা। চিম্পলকৈ মানে খুব সাংঘাতিক তোমাৰ বেকগ্ৰাউণ্ডৰ কালাৰটো খুব কাঢ়া হ'ব নালাগে। যেনে ধৰা তুমি শ্লাইডখনত ৰেড বেকগ্ৰাউণ্ড দি পেলাই তাৰ ওপৰত যদি ব্লেক ইংকেৰে লিখা, কলা ইংকেৰে, সেইখন ইমান এটা তোমাৰ ভিজিবল নহয় দূৰৰ পৰা, অডিয়েঞ্চেও তোমাৰ পঢ়িবলৈ খুব এটা ভাল নাপাব আৰু ডিষ্ট্ৰেকশ্যনো হয়। গতিকে মই ছাজেষ্ট কৰিম লাইট কালাৰৰ বেকগ্ৰাউণ্ড, হোৱাইট তোমাৰ একেবাৰে বেষ্ট হয় বগা, তাৰপাছত তোমালোকে লাইট স্কাই ব্লু কালাৰ বা লাইট য়েল্ল' নিচিনা ৰাখি তাৰ ওপৰত ব্লেক ইংকেৰে লিখিব পাৰা। কিন্তু কেতিয়াবা আমি দেখোঁ ছাত্ৰ ছাত্ৰীয়ে বেকগ্ৰাউণ্ডটো ৰঙা বা ডাৰ্ক গ্ৰীণ দি দিয়ে বা ডাৰ্ক ব্লু, আৰু তাৰ ওপৰত ব্লেক ইংকেৰে লিখে। ব্লেক মানে তোমাৰ কথাখিনি টেক্সটখিনি ব্লেক হয়, যাৰ কাৰণে আখৰখিনি খুব এটা ভিজিবল নহয়। সেইটো যাতে ভুল তোমালোকে নকৰা, বেকগ্ৰাউণ্ডটো চিম্পল আৰু লাইট কালাৰৰ যাতে হয় সেই কথাটো মনত ৰাখিবা। তাৰ পাছতে তোমাৰ অতিপাত ফটোগ্ৰাফ, বহুত ধৰণৰ ফটো একেলগে দিয়া বা শ্লাইডবিলাক চেঞ্জ কৰোঁতে
বেকগ্ৰাউণ্ডত ছাউণ্ড দিয়া, এনেধৰণৰ কথাবিলাকৰো খুব এটা প্ৰয়োজন নাই বুলি মই ভাবোঁ একাডেমিক প্ৰেজেণ্টেশ্যনত, কিয়নো এইবিলাকো এটা ডিষ্ট্ৰেকশ্যনহে ক্ৰিয়েট কৰে বা অডিয়েঞ্চেও এইবিলাক বস্তু আমনিহে পায়। গতিকে এই কথাখিনি মনত ৰাখি তোমালোকে প্ৰেজেণ্টেশ্যনৰ শ্লাইডবিলাক চিম্পল হোৱাকৈ বনাবা। তাৰ পাছতে মই কৈছোঁ যে শব্দবিলাক তোমালোকে একেবাৰে লিমিটেড শব্দ ইউজ কৰিবা, আৰু তোমাৰ কেনেধৰণে চিম্পল এটা ৱৰ্ড এটা ইউজ কৰি বহুত কথা সুমুৱাব পাৰি সেই কথাখিনি তোমালোকে চাবা। এটা কথা মোৰ মনলৈ আহিছে, এবাৰ মই প্ৰান্তিকত পঢ়িছিলোঁ, হোমেন বৰগোহাঁয়ে খুব ধুনীয়া এটা আৰ্টিকেলত লিখিছিলে যে আমাৰ লিখাখিনি এনেকুৱা হ'ব লাগে যাতে কনষ্টিপেশ্যন অফ থট আৰু ডায়েৰিয়া অফ ৱৰ্ড নহয়। তাৰমানে ৱৰ্ডবিলাক ইমানেই বেছি কিন্তু তাৰপৰা থট একো উলিওৱা নাই, এনেধৰণৰ যাতে কেতিয়াও নহয়, সেই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপাছতে ফটো আৰু গ্ৰাফিক্স যদি তোমালোকে ইউজ কৰিব বিচাৰিছা, সেইবিলাক যাতে হাই কোৱালিটিৰ হয়, দূৰৰ পৰা যাতে ভিজিবল হয়, সেই ক্ষেত্ৰত তোমালোকে মন কৰিবা। তাৰপাছতে তোমাৰ চাৰ্টৰ কথা মই তোমালোকক অলৰেডি কৈছিলোঁৱে যে চাৰ্টখন বা ডায়েগ্ৰামেটিকেলি প্ৰেজেণ্ট কৰিব বিচৰা বস্তুখিনি যাতে ইজিকৈ তোমালোকে বুজাব পাৰা, সেই ক্ষেত্ৰত তোমালোকে মন দিবা। আৰু চাৰ্টছ আৰু গ্ৰাফবিলাকো কেতিয়াবা ডিষ্ট্ৰেক্টিং হয় যদি ৰাইট কালাৰ ইউজ কৰা নহয়। গতিকে ৰাইট কালাৰ ইউজ কৰাটো তোমালোকৰ কাৰণে জৰুৰী। তাৰপাছতে কেনেকুৱা ধৰণৰ ফণ্ট ইউজ কৰিবা, চাইজ অফ ৱৰ্ড সেইটো তোমাৰ কেনেকুৱা হ'ব সেইটো খুব জৰুৰী। ফণ্টবিলাক আৰু টাইপ'গ্ৰাফীবিলাক যিবিলাক চইচ কৰিবা সেইবিলাকেও কিন্তু অডিয়েঞ্চৰ এটা ছাবকনচিয়াছ মাইণ্ডত এফেক্ট কৰে। খুব সৰু হ'ব নালাগে আখৰবোৰ, খুব ডাঙৰ ডাঙৰো হ'ব নালাগে। গতিকে মই ভাবোঁ 14 বা 18 এনেকুৱাকৈ ৰাখি, তাৰপাছতে তোমাৰ ধৰা যিকেইটা হেডিং হ'ব সেইকেইটা অকণমান আৰু তোমালোকে বল্ড কৰি অকণমান ডাঙৰ কৰিব পাৰা, 20 বা 22 এনেকুৱা ফণ্টত তোমালোকে দিব পাৰা। এইখিনি কথাৰ উপৰিও আৰু কেইটামান কথা আছে, যেনে ধৰি লোৱা তোমাৰ এলাইনমেণ্টবিলাক তোমালোকে ভালকৈ মিলাইছানে নাই। যেনেকৈ তোমাৰ এলাইনমেণ্টবিলাক এৰেঞ্জ কৰাটো খুব জৰুৰী, আখৰখিনি যাতে বক্সৰ বাহিৰলৈ ওলাই নাযায়। এখন শ্লাইডত অলপ বেলেগ ধৰণে আছে পেৰেগ্ৰাফৰ নিচিনাকৈ, আন এখন শ্লাইডত বেলেগ ধৰণে আছে, তেনেধৰণে যাতে নাথাকে। মই এইটোৱে ছাজেশ্যন দিম যাতে যিটো ছিকুৱেঞ্চ তোমালোকে ফ'ল' কৰিবা, প্ৰথমখন যদি তোমালোকে পেৰেগ্ৰাফৰ নিচিনাকৈ বনাইছা, বাকীখিনিও তেনেকুৱাই হোৱাটো উচিত। গতিকে প্ৰত্যেকখন শ্লাইডত যাতে তোমালোকে চিয়'ৰ হ'বা যাতে ইণ্টেনশ্যনেলি এলাইনড হয়, গোটেইখিনি যাতে এলাইনমেণ্টটো একেই ধৰণৰ থাকে, সেই কথাখিনি তোমালোকৰ কাৰণে জৰুৰী। তাৰপাছতে তোমাৰ অভাৰ ফৰ্মেটিঙো কৰিব নালাগে। চ' মই এইটোৱে ক'ব বিচাৰোঁ যে প্ৰত্যেকটো ৱৰ্ড কেপিটেলাইজড কৰি বা আণ্ডাৰলাইন কৰি তেনেধৰণে দেখুৱাতকৈ আমি মেইন কিবা এটা পইণ্ট, মেইন এটা শব্দ সেইখিনি আমি বল্ড কৰিব পাৰোঁ বা আণ্ডাৰলাইন কৰিব পাৰোঁ। ছাপ'জ ধৰি লোৱা তুমি এটা কোম্পেনীত এটা প্ৰফেশ্যনেল গ্ৰুপৰ আগত তুমি নিজৰ কিবা এটা প্ৰেজেণ্টেশ্যন কৰিছা কোম্পেনীত, আৰু ধৰা তুমি এটা লাইন লিখিছা, গুড কোম্পেনী এণ্ড গুড ডিছকৰ্ছ আৰ ভেৰি এছেঞ্চিয়েল ফৰ বেটাৰমেণ্ট অফ আ বিজনেছ, ফৰ ফাৰ্ডাৰ ইম্প্ৰুভমেণ্ট অফ আ বিজনেছ। চ' এই গোটেই লাইনটো বল্ড কৰি বা গোটেই লাইনটো আণ্ডাৰলাইন কৰাতকৈ গুড কোম্পেনী আৰু গুড ডিছকৰ্ছ, অকল এই দুটা কথাতহে তুমি বল্ড কৰিব পাৰা, আৰু এই দুটা বস্তুতহে তুমি অকল আণ্ডাৰলাইন কৰিব পাৰা। গোটেই লাইনটোৱে আণ্ডাৰলাইন কৰিবলৈ মোৰ মতে দৰকাৰ নাই বা বল্ড কৰিবলৈ দৰকাৰ নাই। তাৰ পাছৰ কথাখিনি হৈছে, কোনোবাই হয়তো আখৰতো লিখিব পাৰে, কোনোবাই তলত লিখি দিব পাৰে যে ইট মিনছ ডেট উই শুড নট ডোণ্ট এভাৰ লুজ ইয়'ৰ ইণ্টিগ্ৰিটি, ট্ৰাষ্ট অৰ এথিক্স, এনেকৈও কোনোবাই লিখিব পাৰে। কিন্তু মই ভাবোঁ এইটো এপ্ৰপ্ৰিয়েট নহয়। এপ্ৰপ্ৰিয়েট কোনটো হ'ব, এখন শ্লাইডত তলত তুমি 3টা বুলেটিং কৰি 3টা পইণ্ট কৰি পেলাই 3টা পইণ্ট অকল লিখি দিয়া, ইণ্টিগ্ৰিটি, ট্ৰাষ্ট আৰু এথিক্স। এই 3টা পইণ্ট অকল 3টা বুলেট দি পেলাই তুমি লিখি দিয়া। তাৰ পাছত যিখিনি কথা ক'ব লাগে, যে ধৰা গুড কোম্পেনী এটা হ'বলৈ হ'লে আমাৰ কোনখিনি ভাৰ্চু লাগিব, যেনেকৈ আমি ইণ্টাৰনেল ইণ্টিগ্ৰিটি আমাক লাগিব, আমাৰ মাজত ট্ৰাষ্ট ৱৰ্ডিনেছ লাগিব, আমি ইজনে সিজনক ট্ৰাষ্ট কৰিব লাগিব। এই কথাখিনি তুমি মুখেৰে ক'বা, এইখিনি শ্লাইডত লিখিবলৈ মোৰ মতে দৰকাৰ নাই। তাৰপাছতে হৈছে ইনফৰমেশ্যন, গ্ৰাফিক্স, ডাটা, এই গোটেইখিনি বস্তু কম্বাইন কৰিবলৈ তোমালোকে শিকিব লাগিব পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত।
চ' ৰাইট টাইপ অফ ভিজুৱেলছ আৰু তোমাৰ ৰাইট টাইপ অফ ডাটা টেক্সট এই গোটেইখিনি এটা মানে চিংক্ৰনাইজেশ্যন থাকিব লাগিব যেনেকৈ ডাটাখিনি প্ৰেজেণ্ট কৰোঁতে তোমাৰ ডায়েগ্ৰামৰ কিনাৰতে হয়তো তুমি টেক্সটখিনি বুলেটিং কৰি দিব পাৰা এটা পেজত এটা শ্লাইডত ডায়েগ্ৰাম দি নেক্সট শ্লাইডত আকৌ এক্সপ্লেনেশ্যন কৰিবলৈ যোৱাতকৈ মই ছাজেষ্ট কৰিম একেখন শ্লাইডতে ডায়েগ্ৰামটো দি পেলাই কিনাৰত তুমি 3টা বুলেট দি পেলাই এই পইণ্টকেইটাই ডায়েগ্ৰামটোৱে কি একচুৱেলি বুজাবলৈ গৈছে ছাপ'জ ধৰা মৰ্টেলিটি ৰেট বুজাইছে বা ছাপ'জ ধৰা নিঅ'নেটেল ডেথ বুজাইছে নে কি বুজাইছে এইটো জাষ্ট 2টা পইণ্টত কিনাৰতে টেক্সটখিনি ভৰাই দিব পাৰা চ' অডিয়েঞ্চে ৰিলেট কৰিব পাৰিব তেতিয়া যে অ'কে এই শ্লাইডখনৰ ওপৰত তাৰমানে তুমি এই কথাকেইটা ক'বলৈ গৈছা এতিয়া এই শ্লাইডখনত তাৰমানে তুমি এই ডায়েগ্ৰামটোৰ জৰিয়তে এই নিঅ'নেটেল ডেথ আৰু মৰ্টেলিটি ৰেট চাইল্ড মৰ্টেলিটি ৰেট এই 2টা বস্তু তাৰমানে তুমি এতিয়া বুজাবা সেইটো অডিয়েঞ্চে গম পাব গতিকে এই কথাটো নেক্সট শ্লাইডখনত নিদি একেখন শ্লাইডত দিবলৈ মই তোমালোকক ক'ম গতিকে মেইন কথাটো হ'ল ইনফৰমেশ্যন গ্ৰাফিক্স আৰু এই ডাটাখিনি এইখিনি একেলগে এখন শ্লাইডত দিয়াটোৱে তুমি এটা কমপ্লেক্স আইডিয়া এটা তোমাৰ নিজৰ আইডিয়াটো তোমাৰ নিজৰ ক্ৰিটিকেল থিংকিংখিনি তাৰমানে তুমি প্ৰেজেণ্ট কৰিব পাৰিছা তাৰপাছতে টাইমাৰৰ কথাটো প্ৰেক্টিচ উইথ এ টাইমাৰ এটা মানে নিৰ্দিষ্ট সময়ৰ ভিতৰত তুমি কথাখিনি কৈ শেষ কৰিবলৈ হ'লে তোমাক ৰিহাৰ্চেলৰ দৰকাৰ আৰু তাৰ কাৰণে তুমি প্ৰথমতে এটা টাইমাৰ এটা লৈ লোৱাটো ভাল যে 8 মিনিট হ'ল 10 মিনিট হ'ল লগে লগে তোমাৰ বেল বাজিলে তেতিয়া তুমি গম পাই যাবা যে অ'কে মই ইমানখিনি সময়তে তাৰমানে শেষ কৰিব লাগিব তাৰ পাছতে তোমাৰ কিছুমান কথা মই আগতেও কৈছিলোঁ মাজে মাজে প'জ দিয়া অকণমান সময় ৰোৱা তোমাৰ ফেচিয়েল এক্সপ্ৰেশ্যন এই কথাখিনি ভইচ মডুলেশ্যন এই গোটেইখিনিয়ে তোমাৰ ছফ্ট স্কিল মানুহৰ আগত ফুটাই তুলিব আৰু লাষ্টৰ যিখিনি সময় হ'ব সেইখিনি তুমি অডিয়েঞ্চক কুৱেশ্যন সুধিবলৈ দিব লাগিব যে তেওঁলোকৰ কিবা সুধিবলগীয়া আছে নেকি তেওঁলোকে কিবা বুজি পোৱা নাই নেকি তেওঁলোকে তোমাৰ পৰা কিবা ফিডবেক বিচাৰিছে কিবা ডাটাৰ ওপৰত কুৱেশ্যন আছে তুমি তেওঁলোকৰ পৰা ফিডবেক বিচাৰিব পাৰা এই কথাখিনি তোমাৰ কাৰণে বহুত জৰুৰী ফিডবেক আৰু ইণ্টাৰেকশ্যন হৈছে এটা এছেঞ্চিয়েল পাৰ্ট অফ এভৰি প্ৰেজেণ্টেশ্যন আমি মেক্সিমাম প্ৰেজেণ্টেশ্যনত কেতিয়াবা দেখোঁ ইমানেই খৰতকীয়া কৰে ইমানেই ফাষ্ট কৰে যে তেওঁলোকে প্ৰেজেণ্ট কৰি গুচি যায় কোনোবাই শুনিছে নে নাই শুনা কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি সেইখিনি চাবলৈও কাৰো সময় নাই সেইবিলাক প্ৰেজেণ্টেশ্যন কেতিয়াও ইফেক্টিভ প্ৰেজেণ্টেশ্যন নহয় কিয়নো মানুহে বুজি পালে নে নেপালে সেই বিষয়ে তুমি তাৰমানে অৱগতই নোহোৱা তুমি গমেই নেপালা মানুহে বুজি পালে নে নেপালে গতিকে ৰিড দ্য মাইণ্ড অফ ইয়ৰ অডিয়েঞ্চ তোমাৰ অডিয়েঞ্চৰ মাইণ্ড মানে কি বুজি পাইছে নে নাই সেই বিষয়ে গম পোৱাটো তোমাৰ কাৰণে ইফেক্টিভ প্ৰেজেণ্টাৰৰ কাৰণে বহুত জৰুৰী বুলি মই ভাবোঁ গতিকে এইখিনি কথাই আমি আজি শেষ কৰিছোঁ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ ওপৰত ইয়াৰ পিছৰটি খণ্ডত আমি ইণ্টাৰপাৰ্চনেল স্কিলৰ বিষয়ে কথা পাতিম ধন্যবাদ